নমস্কাৰ জনাইছোঁ সকলোকে। মহান মনীষী ৰাজা ৰামমোহন ৰায়ে কৈছিল যে শিক্ষাৰ মূল উদ্দেশ্য হ'ল মানুহক মানুহ হিচাপে গঢ়ি তোলা আৰু মানুহক মানুহ হিচাপে গঢ়ি তোলাৰ যি প্ৰতিষ্ঠান যি কমাৰশাল বিদ্যালয় তেনেকুৱা এখন বিদ্যালয়ত মই আজি উপস্থিত আছোঁ নগাঁও জিলাৰ জুৰিয়াত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এইখন স্কুলৰ যিখন আপোনাৰ বেনাৰ লাগি আছে ইয়াতে লিটিল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল জুৰিয়াত অৱস্থিত 2015 চনত স্কুলখন ইয়াত প্ৰতিষ্ঠা হৈছিল আৰু মোৰ লগত স্কুলৰ প্ৰতিষ্ঠাপক ডাঙৰীয়া আছে তেখেতৰ পৰা জানিম আমি ইতিমধ্যে বিদ্যালয়খনৰ বিভিন্ন পৰিবেশ আমি পৰ্যবেক্ষণ কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ কিদৰে ইয়াত শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰি আছে ইয়াৰ শিক্ষাগুৰুসকলে কিদৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আছে সেয়া পৰিবেশ আমি আপোনালোকক দেখুৱাম তাৰ আগতে ইয়াৰ প্ৰতিষ্ঠাপক এই বিদ্যালয়খনৰ স্বত্বাধিকাৰী আব্দুল জলিল ডাঙৰীয়া মোৰ লগত আছে আৰু পোনে পোনে মই তেখেতক এটা কথা সুধিব বিচাৰিছোঁ দাদা আপুনি স্কুলখন প্ৰতিষ্ঠা কৰিছে আৰু এই স্কুলখন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যটো আপোনাৰ কি আছিল বা আপোনাৰ মনত কিয় এই বিষয়টো আহিল যে মই এখন স্কুল প্ৰতিষ্ঠা কৰোঁ যাৰ জৰিয়তে মই ল'ৰা ছোৱালীক শিক্ষাদানৰ এক মহান উদ্দেশ্য যিটো লৈ আপুনি স্কুলখন প্ৰতিষ্ঠা কৰিছে সেই সিদ্ধান্তটো আপোনাৰ মনলৈ কেতিয়া আহিল আৰু কিয় আহিল আমি 2015 মানে আমি এটা চিন্তা চৰ্চা কৰিলোঁ আমাৰ নিজৰো ল'ৰা ছোৱালী আছে পঢ়াবৰ কাৰণে প্ৰায় মানুহে আমি নগাঁও যাব লাগে ইয়াত ভাল ইংলিছ মিডিয়াম স্কুল নাই তেতিয়া চিন্তা কৰিলোঁ আমি ওচৰৰ পাছৰ ল'ৰা কিছুমান লৈ বাহিৰৰ মাষ্টৰ কিছুমান লৈ পেলাই আলোচনা কৰিলোঁ যেন আমি ইয়াতে গাৰ্জেনবিলাক চবেই আমি ধনী মানুহ নহয় ইয়াতে মধ্যম শ্ৰেণীৰ মানুহ মিলাপ্ৰীতিৰে এটা স্কুল কৰোঁ যাতে স্কুলটো এনে সুনাম কৰিব পাৰোঁ যাতে ল'ৰা ছোৱালীখিনি ভৱিষ্যত ইমান কষ্ট কৰি নগাঁও যাব নালাগে আৰু যাতে আমাৰ দুখীয়া মানুহো এইখিনি সুবিধা পাওঁ যাতে ইংলিছ মিডিয়ামত পঢ়াব পাৰোঁ সেইখিনি কৰিয়ে আমি স্কুলটো আগবঢ়াই গৈ আছোঁ লাহে লাহে গাৰ্জেনবিলাকৰ ছাপোৰ্টত আমি আগবাঢ়ি গৈ আছোঁ আপুনি 2015 চনত বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু আমি দেখিলোঁ এতিয়া এই বিদ্যালয়খনে পূৰ্ণাংগ ৰূপ পালে এই বিদ্যালয়খনত ছেকেণ্ডাৰী ছেকশ্যনটো হাই ছেকেণ্ডাৰী ছেকশ্যনটো আপুনি ইতিমধ্যে আৰম্ভ কৰিছে ইয়াত ল'ৰা ছোৱালী সুন্দৰভাৱে পঢ়া শুনা কৰি আছে আৰু ইয়াৰ পৰা হয়তো উচ্চতৰ মাধ্যমিকত হাই ছেকেণ্ডাৰীত উত্তীৰ্ণও হৈছিল ছাত্ৰ ছাত্ৰী গতিকে প্ৰাথমিক পৰ্যায়ৰ পৰা হাই ছেকেণ্ডাৰীলৈকে কিদৰে আপোনাৰ ইয়াত শ্ৰেণীসমূহ চলি আছে প্ৰথম মানে আমি যেতিয়া পি নাৰ্চাৰী LKG ক্লাছ 6লৈকে অপেনিং কৰিছোঁ তেতিয়া মোৰ ষ্টুডেণ্ট বহুত কম আছিলে প্ৰায় 70টা ষ্টুডেণ্ট দি অপেনিং কৰিছোঁ কিন্তু এতিয়া আজিৰ দিনতলৈকে মোৰ ষ্টুডেণ্ট প্ৰায় 700 পালেগৈ আৰু ধৰক মোৰ দুটা মেট্ৰিকৰ ষ্টুডেণ্ট ওলাই গৈছে প্ৰথম বৰ্ষত যেতিয়া আমাৰ প্ৰথম ৰিজাল্টটো হৈছিলে 4টা ষ্টুডেণ্টে দিছিলে 4টাই ফাৰ্ষ্ট ডিভিজন পাইছিলে আৰু 4টাত লেটাৰ পাইছিলে আৰু এইবাৰ যিটো মেট্ৰিকৰ বেজ ওলাইছে মাত্ৰ মোৰে ছোৱালী অকলে আছিলে আৰু মোৰ ছোৱালীয়ে 5টা ডিষ্টেনশ্যন পাইছে 5টাত লেটাৰ পাইছে আৰু অকলে মানে এটা ছেকশ্যনত ষ্টুডেণ্ট এটা ক্লাছ কৰোৱা কিমানখিনি কষ্ট কৰিছে মাষ্টৰবিলাকে আপোনালোকে নিজেই গম পাই আছে আৰু আমাৰ এইবাৰ ছেকেণ্ড ইয়াৰো বেজ ওলাইছে ছেকেণ্ড ইয়াৰ বেজত হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ছিষ্টেমত 17টা ল'ৰা ছোৱালী আছিলে তাৰে 4টাত আপোনাৰ লেটাৰ মাৰ্ক পাইছে আৰু 6টাই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 7জনে ছেকেণ্ড ডিভিজন পাইছে উচ্চতৰ মাধ্যমিকতো এইবাৰ নিশ্চয় আপোনালোকৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলটো কেনেকুৱা হৈছে ফলাফল 100% হৈছে তাৰেতো ক'লোঁ মই 4টাই ষ্টাৰ মাৰ্ক পালে আৰু 6জনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে 7জনে ছেকেণ্ড ডিভিজন পাইছে নিশ্চয়কৈ আমি আপোনাৰ অধ্যক্ষৰ লগত কথা পাতিম প্ৰিন্সিপালৰ লগত কথা পাতিম আৰু আপোনাৰ কাৰ্যালয়ৰ ভিতৰলৈ আমি যাম আৰু আমি প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকক কৈছোঁ যে আমি স্কুলৰ সামগ্ৰিক পৰিৱেশ দেখুৱাম আৰু তাৰ পূৰ্বে আমি এই বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ তেখেতৰ সৈতে কিছু কথা পাতিম
বিদ্যালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ ইয়াত আমাৰ স্বত্বাধিকাৰৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকা আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলৰ পাৰস্পৰিক সহযোগিতাৰ মাজতে বিদ্যালয়খন চলি আহিছে আৰু এই জয়যাত্ৰা আগন্তুক দিনলৈকে চলি থাকিব বুলি আমি আশাবাদী। মানে আমি জনাই থ'ব বিচাৰিছোঁ আমাৰ বিদ্যালয়ত অভিজ্ঞতা সম্পন্ন প্ৰায় 40ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত আছে আৰু তেওঁলোকে ৰাতি দিন একাকাৰ কৰি যথেষ্ট কষ্ট কৰিছে, এতিয়াও কৰি আছে আৰু আগন্তুক দিনতো তেওঁলোকে কৰি যাব বুলি আমি আশাবাদী। আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আমাৰ প্ৰত্যেক দিনাই দিনটোত কি কাৰ্যক্ৰমণিকা আমাৰ হ'ল সেইখিনি আমি ৰাতি বহি ইয়াতে আমি আলোচনা কৰোঁ। এই আলাপ আলোচনাৰ মাজতে আমি নতুন নতুন প্লেনিংবিলাক কৰি আমাৰ প্ৰায়বিলাক শিক্ষকেই তেওঁলোকৰ প্ৰফেশ্যনেল ডিগ্ৰীধাৰী, তেওঁলোকৰ একাডেমিক কোৱালিফিকেশ্যনৰ লগতো তেওঁলোকৰ BEd DLEdখিনি আছে আৰু সেইটো আমাৰ কাৰণে যথেষ্ট এটা শিক্ষকসকলৰ যোগ্যতা আৰু অৰ্হতা থকাৰ কাৰণে আমাৰ বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰাত আমি যথেষ্ট উপকৃত হৈছোঁ। আৰু লগতে অভিভাৱক অভিভাৱিকাসকলে আপোনাৰ আৰ্থিক দিশতে হওক আৰু বা মৰেল ছাপৰ্টৰ ক্ষেত্ৰতে হওক তেওঁলোকে আমাক যিখিনি অভূতপূৰ্ব সঁহাৰি প্ৰতিটো পল অনুপলত আমাক যিখিনি যোগাই আহিছে সেইখিনি নহ'লে আমাৰ বিদ্যালয় এনেকৈ চলোৱাটো অসম্ভৱ হৈ উঠিলহেঁতেন। এইখিনিতে জনাই থ'ব বিচাৰিছোঁ সেইটো হ'ল আমাৰ এই বিদ্যালয়খন ইতিমধ্যে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা সম্পূৰ্ণৰূপে স্বীকৃতিপ্ৰাপ্ত হৈছে। লগতে সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ দ্বাৰা এই বিদ্যালয়খন মানে অনুমোদন জনোৱা হৈছে আৰু সেই ভিত্তিতে একাডেমিক পাৰ্মিশ্যনৰ ভিত্তিতে আমি এইবাৰ ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰিলোঁ আৰু এই ছায়েন্স ষ্ট্ৰীমত আমাৰ যিসকল শিক্ষক আছে তেওঁলোকে একোজনৰ হয়তো 10-15 বছৰৰো টিচিং এক্সপিৰিয়েঞ্চ আছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ডিজিটেল বৰ্ড, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে তেওঁলোকৰ ফুল্লি এয়াৰ কণ্ডিশ্যন ক্লাছৰুম আৰু ফুল্লি ইকুইপড ছায়েন্স লেবৰেটৰী আমি প্ৰভাইড কৰিছোঁ। আৰু আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকল যিসকল অসমীয়া মাধ্যমৰ পৰা আহি বিজ্ঞান শাখাত ইংৰাজী মাধ্যমত নামভৰ্তি কৰিছে তেওঁলোকৰ সুবিধাৰ্থে আমি ইয়াতে তেওঁলোকক এক্সট্ৰাকৈ ৰিমেডিয়েল হিচাপত ইংৰাজী মাধ্যমৰ এটা তেওঁলোকক মানে পাঠদানৰ ব্যৱস্থা কৰি দিয়া হৈছে। লগতে আমাৰ ইয়াত অসমৰ ভিতৰতে যিকেইখন ভাল মেডিকেল কলেজ আছে, অসমৰ ভিতৰত যিকেইটা নাম জ্বলা ইঞ্জিনিয়াৰিং কলেজ আছে সেই অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহৰ যিসকল স্থানপ্ৰাপ্ত মেৰিটৰিয়াছ ষ্টুডেণ্ট আছে আমি তেনেকুৱা ষ্টুডেণ্ট বা ডক্টৰসকলক মাতি আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি 3 মাহৰ মূৰে মূৰে কেৰিয়াৰ কাউন্সেলিঙৰো ব্যৱস্থা কৰিছোঁ। Good afternoon. My name is Jubina Akhtar Ahmed. I am a student of class 11th. I am studying in this school from my second standard. I have spent my entire childhood in this school. I have passed my 10th board from this school with a percentage of 85.5%. And I want to thank all the teachers and the management of the school for my achievement. Thank you. হয় মই এখন স্কুলৰে গাৰ্জেন তথা মোৰো ষ্টুডেণ্ট ইয়াতে। মোৰ ফালৰ পৰা মই কি ক'ম আৰু মই যিমানখিনি দেখি আছোঁ বা কৰি আছোঁ তাৰ ভিতৰত গোটেইখিনি চিজিল মতে গৈ আছে বা ডিচিপ্লিনতে আছে। প্লাছ মোৰ ষ্টুডেণ্টখিনিও কি কৰিছে কি নাই, টিচাৰসকলে কেনেকৈ পঢ়াইছে কি গোটেইখিনি মই গম পাই আছোঁ। মই এইখন স্কুলৰে হায়াৰ ছেকেণ্ডেৰী টিচাৰ, কিন্তু মোৰ একেবাৰে লয়াৰ ক্লাছত LKGত মোৰ ভাগিন পঢ়ে, বহুত ভালকৈ পঢ়াই আছে। যিহেতু এজন ষ্টুডেণ্টৰ সৰুৰ পৰাই উঠিব লাগে, সিহঁতে LKG UKGত বহুত ধুনীয়াকৈ পঢ়াই আছে। যদি LKG UKGত ভালকৈ পঢ়াই আছে তাৰ পৰা যদি ষ্টুডেণ্ট বা এজন ল'ৰা ছোৱালী ভালকৈ গঢ়ি উঠিব পাৰে আমি মানে আশা কৰোঁ যে ভালকৈ পঢ়িব পাৰিব। আৰু এইখন স্কুলত ডিচিপ্লিন বা বেলেগ ক্লাছতেই হওক LKG UKGৰ ওপৰত 1, 2 যিকোনো ক্লাছতে ধুনীয়াকৈ পঢ়াই আছে। স্কুলৰ নামটো হৈছে লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল।